অহাকালি যোনটো ফলাফল ঘোষণা হ'ব তাতে আমাৰ প্ৰত্যেক পৰীক্ষাৰ প্ৰত্যেক কেটেগৰী আৰু যেনেকৈ বিভিন্ন কেটেগৰী যেনেকৈ SC ST OBC জেনেৰেল সেইবিলাকৰ কাৰণে বেলেগ বেলেগকৈ কাট অফ আমি কালি ঘোষণা কৰিম। কাট অফ মাৰ্কছ আমাৰ সেৱাৰ ৱেবছাইটত থাকিব আৰু ইণ্ডিভিজুৱেল ৰিজাল্ট চাবলৈ নিজৰ পাছৱৰ্ড আৰু নিজৰ এপ্লিকেশ্যন ID এইটো ভৰাই পেলাই পৰীক্ষাখিনি চাব পাৰে। গতিকে একদম ট্ৰান্সপেৰেণ্ট হিচাপে আমি কৰি আছোঁ। অহাকালি www.site.sevaonline.org আৰু assam.gov.in এই দুটা ছাইটতে ৰিজাল্ট আৰু ফলাফল পোৱা যায়। এতিয়া আমাৰ পৰীক্ষা হোৱাৰ পিছত যেনেকৈ মই কৈছোঁ OMR আনচাৰ শ্বীটবিলাক আমি চিল কৰি খানাপাৰাত লৈ আহিছোঁ আৰু ইয়াতে আমি চেণ্ট্ৰেলাইজড কৰি পেলাই স্কেনিং কৰিলোঁ। স্কেনিং কৰোঁতে চাৰিওফালে আমাৰ CCTV চাৰ্ভিলেঞ্চ কেমেৰা আৰু আপোনালোকৰ মাজৰ পৰা সংবাদ মাধ্যমৰ কিছুমান বন্ধুবিলাক গৈ পেলাই চাইছোঁ যে আমাৰ কেনেকৈ স্কেনিং আমি কৰিছোঁ। স্কেনিং কৰাৰ পিছত OMR আনচাৰ শ্বীট প্ৰত্যেক ইণ্ডিভিজুৱেল আনচাৰ শ্বীট আমি আপলোড কৰিছোঁ যাতে যিকোনো পৰীক্ষাৰ্থী নিজৰ OMR শ্বীট ডাউনলোড কৰি পেলাই চাব পাৰে। লগতে আনচাৰ কি দিয়া গৈছে আনচাৰ কি আৰু নিজৰ OMR শ্বীট মিলাই নিজৰ এটা আন্দাজো কৰিব পাৰিছে যে পৰীক্ষাত মই কেনেকুৱা কৰিছোঁ। এতিয়া আমাৰ অহাকালি যোনটো ফলাফল ঘোষণা হ'ব তাতে আমাৰ প্ৰত্যেক পৰীক্ষাৰ প্ৰত্যেক কেটেগৰী আৰু যেনেকৈ বিভিন্ন কেটেগৰী যেনেকৈ SC ST OBC জেনেৰেল সেইবিলাকৰ কাৰণে বেলেগ বেলেগকৈ কাট অফ আমি কালি ঘোষণা কৰিম। কাট অফ মাৰ্কছ আমাৰ সেৱাৰ ৱেবছাইটত থাকিব আৰু ইণ্ডিভিজুৱেল ৰিজাল্ট চাবলৈ নিজৰ পাছৱৰ্ড আৰু নিজৰ এপ্লিকেশ্যন ID এইটো ভৰাই পেলাই পৰীক্ষাখিনি চাব পাৰে। গতিকে একদম ট্ৰান্সপেৰেণ্ট হিচাপে আমি কৰি আছোঁ। অহাকালি www.site.sevaonline.org আৰু assam.gov.in এই দুটা ছাইটতে ৰিজাল্ট আৰু ফলাফল পোৱা যায়।